আজি বিজয়া দশমী অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় জনাব সকলোৱে। মই বৰ্তমান যোৰহাটৰ পূজাডুবি ঘাটত উপস্থিত আছোঁ আৰু এইবাৰ যোৰহাটৰ পূজাডুবি ঘাটত প্ৰায় ৯৪টা পূজা মণ্ডপৰ পৰা মা দুৰ্গাক এই ঘাটতে বিসৰ্জন দিব মোৰ সহযোগে দেখুৱাইছে। আৰু এইবাৰ যিহেতু জুবিনবিহীন দুৰ্গোৎসৱ ৰাজ্যবাসীয়ে উদযাপন কৰিলে, নাছিল কোনো জাক জমকতা, নাছিল কোনো সাংস্কৃতিক অনুষ্ঠানো। আৰু আজি বিজয়া দশমীৰ দিনটোতো একেই পৰিৱেশ পৰিলক্ষিত হৈছে। পূৰ্বৰ দৰে এইবাৰ কোনো ধৰণৰ শোভাযাত্ৰা উলিওৱা হোৱা নাই। আধ্যাত্মিকতাৰে নীতি নিয়মৰ মাজেৰে এই পূজাডুবি ঘাটত মা দুৰ্গাক বিসৰ্জন দিছে ভক্তগণে। যোৰহাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। যোৰহাট আৰক্ষীৰ লগতে চিভিল ডিফেন্সৰ যিসকল জোৱান তেওঁলোক ইয়াত সম্পূৰ্ণৰূপে সাজু হৈছে আৰু এই বিসৰ্জনৰ পৰ্বত সম্পূৰ্ণৰূপে চিভিল ডিফেন্সৰ জোৱানসকলে সহযোগিতা আগবঢ়াইছে। মই কিছু কথা পাতিম, যিহেতু এইবাৰ পৃথক হৈছে, পূৰ্বতকৈ বহু পৃথক হৈছে, নীতি নিয়ম বহু সলনি হৈছে। পূজাডুবি ঘাটত প্ৰায় ৯৪টা মণ্ডপৰ মা দুৰ্গাক ইয়াতেই বিসৰ্জন দিয়া হ'ব। নিয়মসমূহ কি কি? এইবাৰ শোভাযাত্ৰা নাই আৰু কিবা কিছু নতুন নিয়ম আছে? ধন্যবাদ। এইবাৰ মানে ধৰক সকলোৱে আমি জানো আমাৰ অসমৰ কাৰণে এটা বৰ দুখৰ দিন। এইভাগ দুৰ্গা পূজা, জুবিনবিহীন দুৰ্গা পূজা, জাক জমকতাটো নায়েই। আমি প্ৰশাসনৰ ফালৰ পৰা কোনো বাধ্যবাধকতা কৰিব নলগোৱাকেই মানে সকলোৱে স্বতঃস্ফূৰ্তভাৱে জাক জমকতা পৰিত্যাগ কৰিছে। সম্পূৰ্ণ আধ্যাত্মিকভাৱেৰে গোটেই দুৰ্গা পূজা মণ্ডপবিলাকে তেখেতসকলৰ প্ৰচলিত নিয়ম অনুসৰি পূজা পাতল কৰিছে। আৰু আজি বিশেষকৈ আনকালে আমি দেখোঁ অন্য বছৰত যে শোভাযাত্ৰাৰ সময়ত যথেষ্ট উশৃংখলভাৱে আহে, DJ লগাই কিবা কিবি এনেকুৱা ধৰণৰ শোভাযাত্ৰা ওলায়। কিন্তু আজি দেখা গৈছে তেনেকুৱা ধৰণৰ কোনো উৎপাত নাই বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বাহ্যিকতা নাই। এক আধ্যাত্মিক পৰিৱেশত সকলোৱে যি শোভাযাত্ৰা ওলাইছে, তথাপি সেই শোভাযাত্ৰাও একদম সীমিত সংখ্যক মানুহে দি আহিছে আৰু সীমিত সংখ্যক মানুহে দি এটা সুন্দৰভাৱে আধ্যাত্মিকভাৱেৰে মনোভাৱেৰে আমাৰ পূজাডুবি ঘাটলৈ আহি আছে। আমাৰ ইয়াত প্ৰায় এবাৰ আপোনাৰ 84 ভাগ দুৰ্গা পূজা আহিব ৰেজিষ্টাৰ্ড। তাৰমানে আমাৰ যিখন আমাৰ ইয়াত আপোনাৰ চেণ্ট্ৰেল পূজা কমিটি আছে তেওঁলোকৰ আণ্ডাৰত 84 ভাগ আহিব। তাৰোপৰি আমাৰ অন্য তেওঁলোকৰ লগত ৰেজিষ্টাৰ্ড নোহোৱা প্ৰায় আনাদাৰ ধৰক 12-14 জন আহিব। তাৰমানে প্ৰায় 100ৰ ভিতৰত আমাৰ এইটো ঘাটলৈ দুৰ্গা মণ্ডপত আছে। আপোনালোকে দেখিছে আমি এইবাৰ 3টা জেগা ঠিক কৰিছোঁ। আৰু আমাৰ আটাইতকৈ সুখৰ খবৰটো হ'ল যে আমাৰ ভোগদৈ নদীত আজি 4 দিন আগলৈকে পানী নাছিল, খুব কম পানী আছিল। আমি খুব শংকা হৈ আছিলে আমাৰ যে আমি কেনেকৈ ইমানখিনি প্ৰতিমাক আমি বিসৰ্জন দিম পানী নহ'লে। কিন্তু যোৱাকালিৰ পৰা আমি দেখিছোঁ নদীখনেও আমাক ভগৱানেও সহায় কৰিছে, প্ৰকৃতিয়ে সহায় কৰিছে। নদীৰ পানীৰ স্তৰ বহুত ওপৰলৈ আহিছে। গতিকে আজি আমাৰ বিসৰ্জন পৰ্বত আমাক যথেষ্ট সহায় হ'ব। সেইটো 2 নম্বৰ কথা, আমাৰ কিছুমান নীতি নিয়ম মানি দিয়া হৈছে। যেনেকৈ ধৰক আমাৰ মণ্ডপলৈ 5 জন মানুহে সোমাব দিছোঁ আৰু কোনো মানুহক আমি পানীত নামিবলৈ নিদিওঁ, কাৰণ যিহেতু পানীৰ স্তৰ বেছি আছে, যিকোনো দুৰ্ঘটনা হ'ব পাৰে। আমাৰ চিভিল ডিফেন্সৰ যথেষ্ট সংখ্যক ইতিমধ্যে কেডাৰ আপোনালোকে দেখা পাইছে। প্ৰত্যেক 3টা জেগাতে আমি ঠিক কৰিছোঁ যাতে তেওঁলোকে সহায় কৰি দিব। কমিটি মানুহ 4-5 জন আহিব। বাকী কোনো মানুহক আমি পানীত নামিব দিয়া নাই বা মানে ষ্ট্ৰিক্টলি বন্ধ কৰিছোঁ, কাৰণ যিহেতু পানীৰ স্তৰ বাঢ়ি আছে, কাৰেণ্টটো আছে, কিবা যাতে দুৰ্ঘটনা নহ'বৰ কাৰণে। বাকী মোটামুটি জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, বাকী যিখিনি আমাৰ অৰ্গেনাইজেশ্যন আছে, লাইন ডিপাৰ্টমেণ্ট আছে, প্ৰত্যেকৰে সহযোগত আজি সুন্দৰভাৱে এই অনুষ্ঠানটো হ'ব বুলি আশা কৰিছোঁ। আৰু পুনৰবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই জুবিনবিহীন দুৰ্গা পূজাৰ যি পৰিৱেশ, এয়া সঁচাকৈ মানে আজি দুখৰ কথা। আমি যেনেকৈ আজি বিসৰ্জন দিব লগা হৈছে, আমি যোৱাকালি আমি ষ্টেডিয়ামতো আপোনালোকে নিশ্চয় দেখিছিলে, আমি জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো আমি প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন কষ্ট কৰি এটা সুন্দৰভাৱে যাতে কামখিনি হয় চেষ্টা কৰিছিলোঁ। আৰু আজিও একেধৰণে এই অনুষ্ঠানটো যাতে যিমান পাৰোঁ সোনকালে 12 বজাৰ আগতে আমি শেষ কৰাৰ চেষ্টা কৰিম। ধন্যবাদ। হয়, এনেধৰণে আচলতে যোৰহাটৰ ভোগদৈ নদীত বিসৰ্জন দিয়া হৈছে মা দুৰ্গাক। আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে উল্লেখ কৰিলে এইবাৰ কোনো ধৰণৰ জাক জমকতা নাই। আৰু পূৰ্বে যেনেদৰে বিজয়া দশমীৰ দিনটোত মা দুৰ্গাক বিসৰ্জন দিবলৈ আনন্দ উল্লাস কৰি DJ বজাই শোভাযাত্ৰা কৰি আহে, এইবাৰ কিন্তু তেনে এক পৰিৱেশ নাই। জিলা প্ৰশাসনৰ কোনো ধৰণৰ নীতি নিয়ম নাই যদিও জুবিনদাবিহীন দুৰ্গা পূজাত এইবাৰ অনুৰাগীসকলে কোনো ধৰণে আচলতে জাক জমকতা বা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰা নাই। আৰু আজিও একেই পৰিৱেশে বিৰাজ কৰিছে
মা দুৰ্গাক বিসৰ্জনৰ সময়ত কোনো ধৰণৰ DJ লগাই শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হোৱা নাই আৰু খুব শৃংখলাবদ্ধভাৱে নিয়ম অনুসৰিয়ে প্ৰতিটো মণ্ডপৰ পৰা লাহে লাহে মা দুৰ্গাক অনা হৈছে পূজাডুবি ঘাটলৈ আৰু ইয়াৰে ভোগদৈ নদীত বিসৰ্জন দিয়া হৈছে জিলা প্ৰশাসনৰ লোকো উপস্থিত আছে চক্ৰ বিষয়া ইয়াত উপস্থিত আছে মই কিছু কথা পাতিম যেহেতু এইবাৰ কোনো ধৰণে জিলা প্ৰশাসনে নীতি নিয়ম বান্ধি দিয়া নাই যদিও জুবিনদাবিহীন দুৰ্গোৎসৱত আনন্দ উল্লাস কৰিব পৰা নাই অনুৰাগীসকলে আধ্যাত্মিকতাৰে এইবাৰ পূজা উদযাপন কৰিছে জিলা প্ৰশাসনৰ লোকো আছে চক্ৰ বিষয়াগৰাকী আছে মই কিছু কথা পাতিম এইবাৰ জুবিনদাবিহীন দুৰ্গা পূজা সকলোৱে আধ্যাত্মিকতাৰে পালন কৰিছে আৰু পূৰ্বৰ দৰে কোনো ধৰণৰ ইয়াত ডিজেৰ পৰিৱেশ নাই শোভাযাত্ৰা আপোনালোকেও সকলো নিৰীক্ষণ কৰিছে হয় হয় তেনেকুৱাই হৈছে প্ৰায় যোৰহাটৰ এতিয়া যোনটো মানে আপোনালোকেও দেখিছে পূজা গৈছে যদিও আগৰ নিচিনা তেনেকুৱা ভিৰ ভাৰো নাই আৰু এতিয়াও আমাৰ দশমী দিনাও আমি চাই আহিছোঁ ৰাস্তাত ইমান ভিৰ নাই আৰু উপায় নাই তেনেকুৱাই হেৰি হ'ব আৰু বাকীটো আৰু যোনখিনি আমাৰ ফালৰ পৰা কৰিব লাগে আমি ঘাটত কৰিছোঁৱে সমান্তৰালভাৱে জুবিনদাৰো আমি সেইখিনি কৰিছোঁ আৰু পেৰেলেলি এইটো কামো আমাৰ সমানে চলিছে আৰু মোটামুটি ইয়াত গোটেইখিনি প্ৰিপেৰেশ্যন এতিয়া চেছ হৈছে শান্তিপূৰ্ণভাৱে হৈছে আমি আমাৰ চকুততো একো পৰা নাই তেনেকুৱা কোনো ইনচিডেণ্টটো হোৱা নাই শান্তিপ্ৰিয়ভাৱে গৈছে গোটেই প্ৰগ্ৰেমটো হয় এইবাৰ যোৰহাটত দুৰ্গোৎসৱ খুব শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল নাই কোনো বিশৃংখল পৰিৱেশ আৰু এইবাৰ জুবিনদাবিহীন দুৰ্গোৎসৱত অনুৰাগীসকলে কোনো ধৰণৰ আনন্দ উল্লাস কৰাই নাই নাছিল কোনো জাক জমকতা পূজা মণ্ডপত নাছিল কোনো সাংস্কৃতিক অনুষ্ঠানো আৰু আজি বিজয়া দশমীৰ দিনটো সকলোতে প্ৰিয়ংকা সেই পৰিৱেশে আমি বিৰাজ কৰা দেখিবলৈ পাইছোঁ প্ৰতিখন পূজা মণ্ডপতে আমি দেখিছিলোঁ কেৱল মাত্ৰ যদি গান বজোৱা হৈছিল জুবিনদাৰ গান মায়াবিনীৰে উজ্জীৱিত হৈ পৰিছিল দুৰ্গা মণ্ডপসমূহ দুৰ্গা পূজাসমূহ কিন্তু তাতো সেই মাদকতা নাছিল কাৰণ গানবোৰেও আজি কাকো শান্তি দিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে আমি আপোনাক ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ